এই কেইটো গাহৰিটো 22,200 তই আনিছ 22,200 অকণমান সস্তা হৈছে ন হা এইবিলাক ইণ্টাৰেষ্টাইন চাওক ধৰি দিছোঁ মই অকণমান একদম মজা মাংস চাওক পেটুবিলাক চাওক দেখিছেনে জিলিকি আছে এইটো চাওক আপোনাৰ পেটুটো ওলোৱা ব্যৱস্থা কৰি আছে ন তোৰ নাম কি দে ভাই আপোনাৰ নামটো কি ভাইটি সোণমণি কি সোণমণি গগৈ মানে আহোম ভাই ককাই ন হা এইটো পাইপটো ওলোৱা হ'ল এইটো জালি তেল ন জালি তেলটো খাই পাইছে নেকি এইটো চাওক কি ধুনীয়া জালি ফুল ভিডিঅ' আপোনালোকলৈ এটা ফুল ভিডিঅ' আগবঢ়াই দি আছোঁ চাওক পেটু চেটু কেনেকৈ উলিয়াই গাহৰি এটা কাটি সেইবিলাক দেখাই দি আছোঁ এইটো ঘৰৰ পৰাই চাফা কৰি আনিছিলে চাই লওক অঁ ভাইটি কথা বতৰা অকণ কম কৰি ন একদম ধুনীয়াকৈ চাফা কৰাচোন এইটো কি ওলাই আছা লিভাৰ নেকি এইটো আমাৰ অসমীয়া ভাষাত কি কয় হা কলিজা অ' মোৰ জান কলিজা ন দেই এনেকৈ কলিজা বুলি কয় ন কলিজা ওলাইছে কলিজা ওলাই ক্লিয়াৰ এইটো কি ওলাইছে ছাৰ এইটো কি হয় এইটো চাওক ৰাইট পিঠটো ক'ত থাকে চাওক কলিজাৰ পিছফালে এই ঐ কেলে পেলাই দিলে এইটো 100 কোটি টকাৰ মাল এয়া পিঠটো পেলাই দিছে এনেকৈ দেখিছেনে এই পিঠটো বোলে আপোনাৰ ধুনীয়াকৈ শুকাই ৰাখি দিলে গেষ্ট্ৰিকৰ কাৰণে ভাল বুলি কয় কিন্তু মই এইটো প্ৰমাণিতভাৱে ক'ব নোৱাৰোঁ মানুহে কৈ দিয়ে শুনিছোঁ গাড়ীটো ইমান ভাল আজি চাফা হোৱা নাই তথাপি পেটু ওলোৱা ব্যৱস্থাটো দেখুৱাই দি আছোঁ সম্পূৰ্ণকৈ এয়া চাওক পেটু উলিয়াই আছে এইটো মাথাটো দাঙিবলৈ ক'লে তাৰপৰা এই পেটু উলিয়াই দিলে অকণমান তেজ দেখি পায় যোনে তেজ চাই অকণমান বেয়া পায় তেওঁ এই ভিডিঅ'টোৰ পৰা দূৰত্ব বজাই ৰাখিলে ভাল হ'ব কাৰণ চাওক তেজ নহ'লে আকৌ নচলে ন তেজ নহ'লে গাহৰি চাপ্লাই বা গাহৰি অপাৰেশ্যন কৰিব পৰা নাযায় ইয়াত তেতিয়া ভৰাব পেটুটো চাওক মোনাত কি ধুনীয়াকৈ পৰি যাব চাওক এইয়া চেচ টাইট কৰি ৰাখি দিলে তেতিয়া তেজ আনলোড কৰা হ'ব ন মাল মাগুৰ কিন্তু এইটো কি চালানী নেকি একদম লোকেল মাগুৰ এইটো তেজটো চাওক ইয়াৰ ৰক্ত বুলি কৈ যে ৰক্ত বোলা বস্তুটো চাইড কৰি আছে এইটো কেইটকা টোপোলা 50 টকা ঐ মাখি মাখিলে বেয়া 50 টকা টোপোলা ৰাইট যদি গাহৰি তেজ খাব মন আছে এইয়া টোপোলা 50 টকা দেখিলে মই অকণ ধৰি ৰাখি দিছোঁ তেজ লগালে কাটিবলৈ বেয়া হয় তেজ নলগাবা আকৌ তেজ আনলোড কৰি আছে চাওক অতি সুন্দৰভাৱে একদম পটাপট কৰে ভাইটিটো সোণমণি গগৈ ভাইটি নাম ই বিৰাট আগত আমাৰ লগতে কাম কৰি আছিলে হেল্পাৰ আছিলে আজিকালি ডক্টৰ হৈ গ'ল আগত কম্পাউণ্ডাৰ আছিলে আগত আমি শিকাইছিলোঁ ইয়াক ন ডেইলি বজাৰত মাংস কাটে আমাক সহায় কৰে আমি হাজিৰা দিওঁ আজিকালি ইমান ডাঙৰ নিজে আনি কাটে চোৱা চাওকচোন কি মজা কৰে চাওক ট্ৰেইনিং দি দিছোঁ আমি একদম ফাৰ্ষ্ট ক্লাছ MBBS ডক্টৰ লেখে মানে আগত কম্পাউণ্ডাৰ আছিলে আগত লেবৰেটৰী চলাই আছিলে ন আৰু আপুনি ডক্টৰ নে নাৰ্ছ নাৰ্ছ বোলে কম্পাউণ্ডাৰ
কম্পাউণ্ডাৰ কম্পাউণ্ডাৰ নেকি আপুনি অলপ দিনৰ আগত বনি যাব ন আৰু হৈ গ'ল ঐ তেজ নলগাবি তেজ লগালে বেয়া তেজ লগালে বেয়া হৈ যাব চাওঁ দেচোন তেজ লগালে যিমান তেজ লগাবি যে বেয়া পিছত গোন্ধাব এটা ধুনীয়াকৈ কাটিং কৰা ইমান ভাল চাফা হোৱা নাই গতিকে দেখাই দি আছোঁ ছাৰ কাটিং নম্বৰ 1 বিৰাট সোনকালে আকৌ একদম আজি 5 মিনিটৰ ভিতৰত ক্লিয়াৰ কৰি থৈ দিছে দেখিছেনে কাটিং দেখিছেনে ফাৰ্ষ্ট ক্লাছ কাটিং মাৰিছে একদম মজা কাটিছে আয়ো ইমান মজাকে মাৰিছে সোণমণি গগৈ কাটিছে কিন্তু মজাকে এয়া এইটো মেইন ফেট আজি কাটিব পৰা নাই ভালকে সেইফালে যা ধৰি দিয়া আকৌ সেইফালে দি এনেকৈ কৰি আপুনি ধুনীয়াকৈ ধৰি দিয়ক তেতিয়াই হ'ব কপিনা মাংস কাটিং কৰিছে মাংসটো ভাল ওলাইছে কিন্তু ন ঘূৰা 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 এইটো একদম ধুনীয়াকৈ কাট তেতিয়াহে মাংস কাটিংটো দেখিছে নে মাংসটো কালাৰটো এই মাংস কালাৰ মজা ওলাইছে কলা কটা হৈ গ'ল এতিয়া বেচিব লাগে ৰাইজক ন মজা কাটিছে মজা এইটো অকণমান এইবিলাক লয় না নোৱাৰ লোকেল গাহৰি 22,500 টকীয়া ন এইবিলাক দি দে কিমান লাগে বুলি কৈছিলে দি দিয়ক ন এইটো একো লাইচেঞ্চ তাৰ মানে মোটা গাহৰি খাচী দিলটো কাটি দিয়ক তেতিয়াহ'লে মাংসটো এতিয়া আপোনাৰ এই দিলটো উলিয়াই দিয়া কি মাতিছে কি নামাতে ফোন কৰিব নহয় হয় নাই মাংসটো মজা ওলাইছে আকৌ এইটো দিল উলিয়াবই পৰা নাই এই আদিল এইটো হয় এইটো দিল দিল
তাৰপাছত কিটো কলিজা এতিয়া ৰাইজ কাটিং পৰীক্ষাটো দেখালোঁ আপোনালোকক পিছ কৰাটো দেখালোঁ তেতিয়াহ'লে চাই লওক আমাৰ বজাৰ আজি হাই ফাই হৈ আছে এটা দুইটা এয়া তিনিটা এয়া 4 5 এয়া 6 এয়া 7 এয়া 8 এয়া 9 এয়া 10 এইটো 11 জেগাত কাটিছে আজি এইফালে তাৰপৰা এইফালে গ'ল গাহৰি পোৱালি বজাৰ এইবাৰ কলিজা কাটি আছে এতিয়া কোনোবা পাব কোনোবা নাপাব মানে কেলে কলিজা দে আকৌ মাংস নালাগে কলিজা দে নাই এইটোৱে ডাঙৰ কিডনীটো উলিয়াই দে ইয়াত ভেৰাইটিজ লৈ গৈছে ৰাইজে দেখিছে এইটো আপোনাৰ জালি তেলটো কলিজা এইটো হৈ গ'ল আপোনাৰ দিল এইটো হৈ গ'ল কিডনী আকৌ তাত আছে কিডনীটো উলিয়াব পৰা নাই অঁ আৰামকে উলিয়াব লাগে ইমান শক্তি দি টানিলে ক'ত হ'ব এয়া অকণমান কলিজা দি দিয়া কাটি দে ধুনীয়াকে ন নালাগে বোলে তেতিয়াহ'লে ভিডিঅ'টো আজি ইয়াতে সামৰণি মাৰিছোঁ আপোনালোকক দেখালোঁ কিডনী কাটিলে কিডনী কলিজা কি এইবিলাক দেখাই দিলোঁ দেই ৰাইজ ধন্যবাদ থেংক ইউ